নিখিল দা ভালে আছে? ভালে। এইজন আমাৰ নিখিল দা, নন্তলী ঘৰ হয় আমাৰ। মানে কি ক'ম আৰু, মোৰ ডাঙৰ দাদা আৰু মই 2 বছৰ ধৰি মই এইটো এৰিয়াত আহি আছোঁ। 2 বছৰ ধৰি মই দাদাৰ ঘৰতে আহোঁ অকল। দাদাৰ পৰাই মই বহুত শিকিছোঁ। কোম্পানীৰ ল'ৰা হ'লেও ময়ো যিমান জানো দাদা মোতকৈ বেছি জানে। কেনেকুৱা আছে দাদা? ভালে আছে? আচ্ছা, এইটো কবি খেতিটো আপোনাৰে না? মোৰেই। ফুলকবি এইটো আছে, চাওক 2 বিঘা মাটি হ'ব। ইয়াত আপোনাৰ এই উইজাৰ্ড, আমাৰ কোম্পানীৰ উইজাৰ্ড যিটো আছে কোম্পানী, ইয়াৰ কি প্ৰডাক্ট আপুনি ইউজ কৰিছিলে? এইটো খেতিত ৰুটমেক্স গ'ল্ড, ৰুটমেক্স আৰু এটা চইল আছিলে উইজমেক্স গ'ল্ড, উইজমেক্স এই দুটা মাৰিছিলে এই না? দুটাই মাৰিছোঁ। আচ্ছা, কেনেকুৱা এইটো? আচ্ছা, আপুনি ৰুটমেক্স গ'ল্ড কিমান দিছিলে 2 বিঘা মাটিত? 2 বিঘা মাটিত 3 পোৱা দিছোঁ। মাত্ৰ 3 পোৱা দিছে। আৰু উইজমেক্সটো? এইটো 1 বিঘাটোত দিছোঁ আধা কেজি, আৰু এইটো 3 কঠা মাটি এইটোত দিছোঁ 1 পোৱা। উইজমেক্সটো দিছোঁ 2 কেজি। 2 কেজি। আচ্ছা। এই ৰুটমেক্স আপুনি মাত্ৰ 3 পোৱা দিলে, কেনেকুৱা লাভৱান হ'লে ইয়াৰ পৰা? কেনেকুৱা চালে? বৰ্তমানটো গছৰ মানে পুলি গ্ৰোথটো ঠিকেই আছে। গ্ৰোথটো দেখি এতিয়া পিছত কবি এতিয়াও ওলোৱা নাই। আচ্ছা, আৰু 10 দিন 12 দিন এনেকুৱা লাগিব। ৰুটমেক্সে কেনেকুৱা কাম কৰিলে এতিয়া? এতিয়াতো বৰ্তমানলৈকেতো ভালেই দেখি আছোঁ। ভালেই না? বাম্পাৰ কাম কৰিছে, বাম্পাৰ কাম কৰিছে। আচ্ছা, আৰু বি কি মাৰিলে? পোকাৰ কাৰণে কি মাৰিলে? খালি চেনক্সা মাৰিলে? বাপৰে, বেলেগ কোম্পানী একো মাৰা নাই? বেলেগ মৰা নাই, অকল চেনক্সাই মাৰি আছে। মেডিচিনৰ ভিতৰত বেলেগ মৰা নাই, বেলেগ মানে খালি চেনক্সাই মাৰি। চেনক্সা উইজাৰ্ডৰে না? আচ্ছা। এবাৰ মাৰিলে চেনক্সা কিমান দিন যায়? 15 দিন 20 দিন। 15 দিন 20 দিন, এটা পোকো নাথাকে? এটাও নাই, এটা পাতো খোৱা নাই চব। আচ্ছা, ঠিক আছে। অলপ খেতিটো আমি দেখাই দিবলৈ মই চেষ্টা কৰিব আপুনি। চাওক কেনেকুৱা গ্ৰোথ, কেনেকুৱা কালাৰ, বাপৰে বাপ, ক'ব লাগিব। একদম এনেকুৱা খেতি মই আজিলৈকে দেখাই নাই। যিটো সঁচা কথা কৈছোঁ, মই আজিলৈকে এনেকুৱা খেতি মই দেখাই নাই। এনেকুৱা বাম্পাৰ খেতি হৈছে ৰুটমেক্স গ'ল্ড দিয়াৰ কাৰণে। অকল ৰুটমেক্স গ'ল্ড দিয়ক। যিসকলে খেতি কৰি আছে, ৰুটমেক্স গ'ল্ড চইলটো দিয়ক। বেলেগ চইল একো দিব নালাগে। ইমান প্ৰডাকশ্যন হ'ব মাল ইমান প্ৰডাকশ্যন হ'ব, মানে কি ক'ম আৰু, এইটো কথা ক'বই নালাগে, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। অৱশেষত নিখিল দালৈ আমাৰ উইজাৰ্ড তৰফৰ পৰা বহুত ধন্যবাদ থাকিল। আগলৈ লগ পাম।